ক্লিয়াৰলি কৈ দিছে অসমৰ ৰাইজক বিজেপি হৈছে বটলা পাৰ্টি, বিজেপিক ভোট নিদিব। এইটো জুবিনদাৰ ষ্টেটমেণ্ট। আমি সেই কথাই কম, জুবিনদাৰ বিৰুদ্ধে আমি যাব নোৱাৰিম নহয়। হিমন্ত বিশ্ব শৰ্মাই কলে বুলি, হিমন্ত বিশ্ব শৰ্মাই আজি কব জুবিনদা হিন্দু আছিলে বুলি কলে আমি নামানিম নহয়। জুবিনদাই নিজে যিটো কৈ থৈ গল সেইটোহে আমি মানিম। তেওঁ ধৰ্মৰ ঊৰ্ধত, তেওঁ কৈছে তেওঁ মানৱতাবাদী, তেওঁ কৈছে তেওঁ ছচিয়েল লেফটিষ্ট, আমি সেইটোহে মানিম। এতিয়া কালি বাওঁপন্থী বুলি কিছুমান মানুহক গালি পাৰি আছে মুখ্যমন্ত্ৰী। জুবিনদাও বাওঁপন্থী, জুবিনদাকো আপুনি গালি পাৰি আছে এক প্ৰকাৰে। জুবিনদাৰ আদৰ্শটো আপুনি চাওক, তেওঁ যিমান ইণ্টাৰভিউ দিলে, মই সদায় কৈ থাকো সেই কথা, যে আপোনাৰ যিমান ফাংচন কৰিছে, যিমান আপোনাৰ যি অনুষ্ঠানতে তেওঁ গৈছে, তাতে তেওঁ নিজৰ কথা যেতিয়া আহিছে, প্ৰশ্ন সুধিছে কোনোবাই, তেতিয়া তেওঁ কৈছে তেওঁ আচলতে ছচিয়েল লেফটিষ্ট। তেওঁ সেইকাৰণে কৈছে চে গুয়েভাৰা, হিমন্ত বিশ্ব শৰ্মাৰ নামটো শুনিলেই চাগে ভয়ে খাব। চে গুয়েভাৰাৰ তেওঁ আদৰ্শ ব্যক্তি জুবিনদাৰ। তাৰ পাছত তেওঁৰ অসমৰ ক্ষেত্ৰত যদি কয়, তেতিয়া ডাইৰেক্ট বিষ্ণু ৰাভাৰ কথা কয়। বিষ্ণু ৰাভা কোন আছিলে? বিষ্ণু ৰাভা আছিলে আপোনাৰ ৰিভলিউচনাৰী যিটো কমিউনিষ্ট পাৰ্টি, তাৰ এগৰাকী মানে দুৰ্ধৰ্ষৰ সেই সময়ৰ পিঠিত বন্দুক আছিলে। সিদিনা আমাৰ বিষ্ণু ৰাভাৰ এগৰাকী পুত্ৰই কিবা এটা কথাও কৈ দিছিলে ন, দেউতাক অদ্ভুত কথা কৈ দিছে। মানে সেই প্ৰসংগটো আহিছে কাৰণে বিষ্ণু ৰাভা যিহেতু জুবিনদাৰ আদৰ্শ আছিলে বুলি কোৱা হৈছে, গতিকে তেওঁ পুতেকে যিটো মানুহক ব্লেকমেইল কৰিবৰ কাৰণে কৈ দিলে যে তেওঁ বিজেপিত জইন কৰিছে, পৃথ্বীৰাজ ৰাভা সম্ভৱ, তেওঁ যে কৈ দিছিলে RSSৰ বোলে লাঠি ঘূৰোৱা কিবা প্ৰশিক্ষণত বোলে যোগদান কৰিবলৈ কৈছিলে। আৰু এগৰাকী তেওঁ পুতেকে কৈছে, মানে আমাৰ ৰাভা, আমাৰ আইডল, তেখেতৰ পুতেকে কৈছে পিঠিত বন্দুক লৈ স্বাধীনতা বিচৰা মানুহজনে লাঠি ঘূৰাবলৈ কব নেকি বুলি কৈছে। গতিকে জুবিনদা সেই পৰ্যায়ৰ মানুহ। জুবিনদা হৈছে সঁচা সঁচিকে বিপ্লৱী মানুহ। বিপ্লৱ কৰিম বুলি যে কয়, সেইটো এনেও নকয় নহয়। এতিয়া আপোনালোকে চাব, হিমন্ত বিশ্ব শৰ্মাই পাৰিব বুলি ভাবিছে নেকি জুবিনদাৰ নামৰ ৰাজনীতি কৰিবলৈ? কালি কৈ দিছে যে জুবিনদাৰ ন্যায় বিচাৰৰ মানুহবিলাকে বিজেপিক ভোট দিব লাগিব। ডাইৰেক্টলি ৰাজনীতিয়ে কৰি দিলে। আৰু জুবিনদাই কৈ দিছে যে বিজেপিক ভোট নিদিব, এই পাৰ্টিটো বটলা পাৰ্টি। গতিকে আমি জুবিনদাৰ কথাটোহে শুনিম, আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনিম নহয়। আৰু কথা আছে, আৰু বহুত কথা আছে, আমি মেইন কথালৈ যোৱাই নাই। জুবিনদাই লাষ্ট যিবিলাক কথা কৈ গৈছে, এই বিজেপি আপোনাৰ অসমৰ ওপৰত আপোনাৰ গা জাপি দিয়াৰ পাছত বা গছ কটা অভিযানৰ পাছত আৰু এনেকুৱা বহুত কথা, আপোনাৰ লাষ্ট ইণ্টাৰেষ্টিং আপোনাৰ জুবিনদাৰ মানে অসমীয়া স্বাভিমানী এটা বক্তব্য আছিলে। জুবিনদাকতো মই কওঁ যে তেওঁ সঁচা সঁচিকে আমাৰ যুগৰ বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ জাতীয়তাবাদী নেতা। লাষ্ট যিটো ষ্টেটমেণ্ট দিছে দেই, আপোনালোকেও দেখিছে সেইটো, যে অসমীয়া ভাষাক স্বীকৃতি দিয়া কথাটো, যে পালি প্ৰাকৃত সংস্কৃতৰ কথা জুবিনদাই কৈছিলে যে অসমীয়া ভাষাক এইবাৰ ভাৰত চৰকাৰে স্বীকৃতি দিছে বুলি কৈছে। তাৰ পাছত সেই কথাটোক তেওঁ আপত্তি কৰি কৈছে কোন হয়, হু দা হেল ইউ আৰ বুলি কৈছে। হেল মানে কি? বিজেপিক কৈছে, প্ৰধানমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাকে কৈছে দেই। ডাইৰেক্ট তেওঁলোকক ইণ্ডিকেশ্যন কৰিয়ে কৈছে যে অসমীয়া ভাষাক তেওঁলোকে স্বীকৃতি দিবলৈ কোন। হেল শব্দটোতো আপোনালোকে চাই লব, হেল মানে নৰক। মানে তোমালোক কোন হয় অসমীয়া ভাষাৰ স্বীকৃতি দিবলৈ? যে জুবিন গাৰ্গে অসমীয়া ভাষাৰ কাৰণে ইমান দিন যে কাম কৰি আছে, আজি 35টা বছৰে 40,000 গান যে গালে, অসমৰ কাৰণে গোটেই কাম যে কৰিছে, আৰু অসমীয়া মানুহক তোমালোকে দিবলৈ কোন? অসমীয়া মানুহে তোমালোকক দি আছো, আজি গড় দি আছো, আজি জুবিন গাৰ্গ দি আছো বুলি কৈছে, আজি কয়লা দি আছো, আজি চাহপাত দি আছো, তেল দি আছো। গতিকে সেই কথা কোৱা একমাত্ৰ অসমৰ শিল্পী হৈছে জুবিন গাৰ্গ। সেই কথাটোৰ পৰা এটা কথা প্ৰমাণ হয় যে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ অগ্ৰণী নেতাজন হৈছে জুবিন গাৰ্গ। গতিকে এই কথাবিলাক আমি পাতিব লাগিব। এতিয়া জুবিন গাৰ্গে অসমৰ আচলতে স্বাভিমানৰ কথা কৈছে, অসমৰ সম্পদৰ অধিকাৰৰ কথা কৈছে, যিবিলাক আমাৰ লগত মিলে। আমি যিটো আপোনাৰ সংবিধানৰ 371ৰ কথা কৈছো, অসমৰ সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত থাকিব লাগে, তেল, কয়লা, চাহপাত, চূণশিল, সেই সকলোবিলাক। গতিকে এইবিলাক যেনেকে কেন্দ্ৰীয় চৰকাৰে লৈ গৈছে, তাৰ বিৰুদ্ধে অৱস্থান কৰিছে জুবিন গাৰ্গে। এটা শক্তিশালী তেওঁ কণ্ঠ হিচাপে আপোনাৰ যিটো সময়ত প্ৰয়োজন তেওঁ কিন্তু সেই কথা উত্থাপন কৰিছে। আমি সেই কথাহে মানিম, আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা নামানিমতো। ভগৱান শিৱৰ, আমি যাক ভগৱান বুলি কওঁ, ট্ৰাইবেল গড, শিৱৰ ইয়াত টেটু বনোৱাৰ কাৰণে তেওঁ শিৱ ভক্ত আছিলে বুলি যে কৈছে। জুবিনদাই কৈ গৈছে শিৱ ভক্ত বুলি, তেওঁ নিজে কোৱা নাই নহয়। আমি বহুত ইণ্টাৰভিউ চাইছো জুবিনদাৰ লগত, যেতিয়া আমি কথা পাতিছো তেতিয়া আমি দেখিছো তেওঁ কি কৈছে, এজ এ কেৰেক্টাৰ, একজেক্টলি এজ এ কেৰেক্টাৰ হিচাপে শিৱৰ কেৰেক্টাৰটো ভাল পাওঁ বুলি কৈছে। তেওঁ ভগৱান বিশ্বাস নকৰো বুলি কৈছে। গতিকে আপুনি ব্লেকমেইল কৰিব নোৱাৰিব। জুবিনদাৰ ষ্টেটমেণ্ট আছে, প্ৰতিটো কথাৰ এগেইনষ্টত নিজৰ ষ্টেটমেণ্ট আছে। আমি তাক আপুনি ডাইভাৰ্ট কৰিবৰ কাৰণে, মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে, মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে নিজে কনচেপ্ট এটা বহুৱাই লৈ
আপুনি তেনেকে লৈ যাব নোৱাৰে কাৰণ জুবিনদাৰ প্ৰতিটো কথাত যি কথা কৈছে সেই কথাত তেওঁ বিশ্লেষণো আছে গতিকে তেওঁ নিজে কৈ থৈ গৈছে গতিকে সেইটোক লৈ কোনো মানুহে আচলতে জুবিনদাক লৈ ৰাজনীতি কৰিব নোৱাৰে উত্তৰবিলাক জুবিনদাই নিজে নিজে দি থৈছে মানে এতিয়া জুবিনদাৰ ইয়াত আপোনাৰ শিৱৰ টেটু থকাৰ কাৰণে শিৱ ভক্ত বুলি মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে কাৰণ জুবিনদাই নিজে কৈছে এজ এ কেৰেক্টাৰ শিৱ চৰিত্ৰটো ভাল পাওঁ বুলি কৈছে তেওঁ ট্ৰাইবেল গড সাধাৰণ মানুহৰ নিচিনাকে থাকে কাপোৰ কানি আপোনাৰ এই এতিয়া এইটোতো প্ৰতিবাদ আছে মানে শিৱ মানে আপোনালোকে জানে নহয় শিৱই অকল এইখিনি আপোনাৰ বাঘৰ চাহটো পিন্ধি থাকে গতিকে এই হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা যাৰ চাৰ্ট আপোনাৰ দাম লাখৰ ঘৰত 5 লাখ 10 লাখ মানৱ ডেকাই বিজেপি চৰকাৰৰ কথাটো আহিব নহয় এতিয়া জুবিনদাৰ কথা আপোনালোকে ভাবিছে নেকি আমি থাকোতে পাৰিম বুলি ঘড়ীটো যে 25 লাখ টকা এতিয়া জুবিনদাই যে ট্ৰাইবেল গড শিৱৰ কথা যে কৈছে শিৱই সাধাৰণ মানুহৰ কাৰণে কাম কৰে সাধাৰণ মানুহে যি বিচাৰে তাকে মুক্ত হস্তে দান কৰে নিজৰ বিপদ হৈ যায় শিৱৰ জুবিন গাৰ্গ সেইটো মানুহ তেওঁ বিপদ হৈ যায় বিভিন্ন সময়ত তেওঁ নিজৰ ঘৰটো বেছি দিব খুজিছিলে সেই কথাবিলাক প্ৰচাৰ হ'ব লাগিব আজি গতিকে আপুনি চাওক যে এফালৰ পৰা মাটি সম্পত্তি এই কথাবিলাক আহি গ'ল এতিয়া শিৱৰ কথাটো কৈ দিলে যিহেতু সেই যে আজি বিজেপি চৰকাৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী সকলোৱে যে মাটি সম্পত্তি যে গোটাইছে তেওঁলোকৰ ঘৈণীয়েকৰ নামত আজি আপোনাৰ মানৱ ডেকাই 25 লাখ টকা ঘড়ীটো যে পিন্ধিছে গতিকে শিৱ কোন আছিলে শিৱই আপোনাৰ যিমান পাৰে দান কৰিছিলে তাৰ কাৰণে তেওঁৰ বিপদো আহিছে তাৰ পাছত দান কৰিছিলে গতিকে সৰ্বহাৰাৰ মুক্তিৰ কাৰণে এইবিলাক মানুহ সদায় সৃষ্টি হৈছে গতিকে জুবিনদাৰ ক্ষেত্ৰত চাব আপুনি তেওঁৰ অভাৱ হৈ গৈছে তেওঁ ঘৰ বিক্ৰী কৰি দিয়াৰ পৰিস্থিতি আহি গৈছে তাৰ পাছতো তেওঁ কিন্তু মানুহ সহায় কৰি গৈ আছে আৰু আপুনি চাব দে জুবিনদাৰ ক্ষেত্ৰত তেওঁ সদায় দুখীয়া মানুহৰ লগত থাকি ভাল পাওঁ বুলি কৈছে তেওঁৰ আশে পাশে থকা মানুহবিলাক ধনী মানুহে সেই ধনী মানুহৰ লগত তেওঁ সঁচা সঁচিকে আপুনি বডি লেংগুৱেজ বিলাক যদি চাই তেওঁৰ সেই ভিডিঅ' বিলাক যদি আপুনি এতিয়া চাই তেতিয়া দেখিব তেওঁ সঁচা সঁচিকে কিন্তু দুখীয়া মানুহৰ লগতহে সুখী আছিল যেনেকে আপোনাৰ অলপমান মানসিক বিকাৰগ্ৰস্ত মানুহবিলাক পগলা টাইপৰ মানুহ কিছুমানৰ লগতো তেওঁ সুখী আছিল তেওঁলোকৰ লগত তেওঁ কথা পাতিছিল গতিকে সেই মানুহজন আপোনালোকে যিটো দিব খুজিছে সেই মানুহজনক বেলেগ এটা ৰূপ যে দিব খুজিছে সেইটো কেতিয়াও এডজাষ্ট নহয় ন জুবিনদাই নিজে সেই কথা বতৰাবিলাক কৈ থৈ গৈছে গতিকে তেওঁ এতিয়া লাষ্ট আপোনাৰ চাওক ৰৈ ৰৈ বিনালে এটা আপোনাৰ তাত তেওঁৰ ডায়লগ আছে দেখিছে এটা বৰ ধুনীয়া ডায়লগ আছে আৰ্টিষ্ট মানে আপোনাৰ ৰজাৰ পক্ষত নহয় ৰাইজৰ পক্ষত সেই কথাটো কৈছে গতিকে সেই মেছেজ বিলাক জানিব লাগে সেই মেছেজ বিলাক হিমন্ত বিশ্ব শৰ্মাকে দি থৈ গৈছে গতিকে আজি জুবিন ক্ষেত্ৰত তেওঁলোকে এছপি বনাবলৈ কোন আচলতে জুবিনদাই ৰাইজৰ বুলি ডিক্লেয়াৰ দি থৈ গৈছে পৰিয়ালৰ নহয় বুলি কৈ থৈ গৈছে দেই আমি সকলোৱে ভাগি পৰিছো এই মুহূৰ্তত সকলো ৰাইজ অসমত যিমান মানুহ আছে জুবিনদাৰ অনুপস্থিতিত আমি আচলতে এতিয়া বিৰাট ডাঙৰ শূন্য এটা ফিল কৰি আছো দেই গতিকে এই মুহূৰ্তত সঁচা সঁচি জুবিনদাই কৈছে যে অসমৰ তেওঁ নিজক অসম বুলি যে কৈছিলে আৰু তেওঁৰ মানে ৰেছপন্সিবিলিটি অসমীয়াৰ সকলোৰে